হয় 70 সংখ্যক শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ এইবেলি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা সংগীত বিদ্যালয়ৰ দ্বাৰা আমি জীৱন্ত ৰাস প্ৰদৰ্শন কৰিছোঁ আৰু আমাক ৰাস মহোৎসৱ উদযাপন সমিতিও এই জীৱন্ত ৰাস প্ৰদৰ্শন কৰাৰ বাবে যিকণ আমাক সুবিধা দিলে সেইসকল আমাৰ সমিতিৰ সদস্য বিষয়ববীয়া সভাপতি সম্পাদক সকলোকে আমি ধন্যবাদ জনাইছোঁ আৰু আমি এই 70 বছৰৰ পিছত আমি এইবাৰ ৰামপুৰ ৰাস মহোৎসৱত জীৱন্ত ৰাস প্ৰদৰ্শন ইতিমধ্যে আমাৰ কৰিলে আৰু অহা 13 তাৰিখে আমি জীৱন্ত ৰাস মঞ্চত নহয় আমি এইবেলি আমাৰ বাকৰিত কৰিম তাৰপিছত আমি মঞ্চত কৰিম গতিকে এইবেলি এই মানে ৰাস মহোৎসৱৰ বিশেষ আকৰ্ষণ জীৱন্ত ৰাস ধৰ্মপ্ৰাণ ৰাইজক আমি এই 9 দিনীয়া কাৰ্যসূচীত উপস্থিত থাকিবলৈ আহ্বান জনাইছোঁ গ্ৰীষ্মকালীন যি কৰ্মশালা কৰিছিলোঁ ৰাসলীলাৰ ওপৰত আমি মাজুলীৰ পৰা আমি ইয়াত প্ৰশিক্ষণ দিয়াৰ কাৰণে প্ৰশিক্ষক আমি আনিছিলোঁ আৰু আজি এই মাজুলীৰ সদৃশ ৰামপুৰ গোপালথান প্ৰাংগণো এই মাজুলীৰ সদৃশ পৰিৱেশ এটা আমি দেখিবলৈ পোৱা গৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত